নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ এতিয়ালৈকে 6 নম্বৰলৈকে হৈছে আশা কৰোঁ তোমালোকে অংকবোৰ পাৰিছা বুজি পাইছা আৰু যদি কোনোবাই বুজি পোৱা নাই মোক মেছেজ কৰি সুধিবা ঠিক আছে আজি আমি আৰম্ভ কৰিম 7 নম্বৰৰ পৰা কোৱেশ্চন নম্বৰ 7ত কি দিছে পূৰণ কৰা এইকেইটা দশমিকৰ পূৰণ ইয়াতে সবতে দশমিক আছে মই লৈছো প্ৰথমে 2 নম্বৰটো ইয়াতে আছে 34.45 into 0.0001 প্ৰথমে আমি কি কৰিব লাগিব 34.45 ৰ দশমিকটো উঠাই লম এতে দুটাৰ আগত দশমিক আছে গতিকে 100 এৰে হৰণ হ'ব যিমানটাৰ আগত দশমিক থাকে সিমানটা শূন্য দি তলত ডিভাইড দিলে হ'ল গতিকে 3445 ইয়াতে যেটো আছে হেতু লিখি লম দশমিকটো নিদিয়াকে আৰু তলত আহিব 100 into ইয়াতে কেইটাৰ আগত আছে এটা দুটা তিনিটা চাৰিটা চাৰিটাৰ আগত দশমিক আছে গতিকে একৰ লগত চাৰিটা শূন্য হ'ব আৰু সংখ্যাটো কিমান হয় 0001 তাৰ মানে 1 ওপৰৰ সংখ্যাটো হ'ব 1 1 by 10000 এতিয়া আমি হৰ দুটা পূৰণ কৰিম আৰু লব দুটা পূৰণ কৰিম এটো পূৰণ কৰিলে কিমান হ'ব ইটোৱে থাকিব 3445 আৰু হৰ দুটা পূৰণ কৰিলে ইয়াতে কেইটা শূন্য আছে এটা দুটা তিনিটা চাৰিটা আৰু ইয়াতে দুটা পাঁচটা ছয়টা টোটাল 6টা শূন্য আহিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 1 ৰ লগত 6টা শূন্য এনেকে কৰি ললে হ'ল তলে তলে পূৰণ ওপৰে ওপৰে পূৰণ আৰু এতিয়া আমি এইটোক আকৌ দশমিকত প্ৰকাশ কৰিম যেহেতু ইয়াতে কেইটা শূন্য আছে 6টা শূন্য আছে গতিকে 6টা ঘৰৰ আগত দশমিক হ'ব ইয়াতে আছে তোমাৰ 4টা সংখ্যা এটা দুটা তিনিটা চাৰিটা আৰু দুটা ঘৰ আমি কি কৰিম দুটা শূন্য আমি নিজে লগাই দিব লাগিব এটা দুটা এতিয়া 6টা হৈ গল এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা তাৰ মানে এনসাৰটো হ'ব 0.003445 ইটোৱে এনসাৰ এনেদৰে বাকি কেইটা তোমালোকে হোমৱৰ্ক কৰিবা ঠিক আছে এতিয়া আমি হৰণ কৰিম হৰণ কৰা 3 নম্বৰটো লৈছো 7.7496 divided by 1.2 ইয়াতে আমি দশমিক উঠাম প্ৰথমে এটা দুটা তিনিটা চাৰিটা চাৰিটাৰ আগত দশমিক গতিকে 1 ৰ লগত চাৰিটা শূন্য ডিভাইড হ'ব আৰু ওপৰত যেটো সংখ্যা থাকে এটো লিখিব লাগে দশমিক নিদিয়াকে এতিয়া ইয়াৰ দশমিক উঠাব লাগিলে এটাৰ আগত আছে গতিকে 1 ৰ লগত 0 এটা তাৰ মানে 10 10 এৰে ডিভাইড ওপৰত 12 তলত 10 এটো হৈ গল দশমিক উঠালো এতিয়া আমি কি কৰিম হৰণ থাকিলে চিনটো পূৰণ কৰিব পাৰি আৰু পূৰণ কৰি দিলে এই পিছৰ ভগ্নাংশটো উলটি যায় তাৰ মানে হৰটো লবত যায় লবটো হৰত আহে গতিকে আমি এটো পূৰণ চিন কৰি দিলো আৰু 10 টো ওপৰত গল 12 টো তলত আহিল আমি কাটাকাটি কৰিছো এটো 0 0 কাটিছো এতিয়া 12 ৰে ইটুক কাটিলে 6458 হয় এটো মই হৰণ কৰিছো সাইডত হৰণ কৰি লবা তোমালোকে হৰণ কৰিলে পাও 6458 আৰু তলত থাকিল একক দহক শতক হাজাৰ 1000 তাৰ মানে 6458 divided by 1000 এটো এতিয়া দশমিকত নিলে কি হ'ব তিনিটাৰ আগত দশমিক এটা দুটা তিনিটা 6.458 এইটোৱে এনসাৰ এইবিলাক অংক বেছি টান নহয় তোমালোকে ঘৰত বাকি কেইটা হোমৱৰ্ক কৰিবা এতিয়া আমি চাম 9 নম্বৰটো সত্য নে অসত্য পৰীক্ষা কৰা ইয়াতে লেফট হ্যান্ড সাইড লৈ ৰাইট হ্যান্ড সাইডটো ওলালে সত্য হ'ব আৰু যদি নলায় অসত্য হ'ব প্ৰথমে 1 নম্বৰটো লৈছো ইয়াতে আছে 7/4 7/4 ক যদি আমি দশমিকত লৈ যাও ইয়াতে 4 আছে 4 লগত কি পূৰণ কৰিলে 10 ৰ গুণিতক হ'ব 25 4 গুণ 100 গতিকে 25 পূৰণ দিলো তলে ওপৰে এটো 100 হৈ গল আৰু এটো 25 আৰু 7 পূৰণ কৰিলে 175 এটো আগৰ দশমিকত নিলে দুটাৰ আগত দশমিক দুটা শূন্য আছে দুটাৰ আগত দশমিক 1.75 ইয়াতে আছে কিমান 1.75 ইয়াতে আছে 1.75 গতিকে সত্য এনেকে কৰি চালে হল 4 নম্বৰটো 5/9 এটো 9 কিহেৰে পূৰণ কৰিলে 10 ৰ গুণিতক হ'ব এটোটো না যায় গতিকে আমি এটো ডাইৰেক্ট হৰণ কৰি দেখুৱাম এটো মই হৰণ কৰি দেখুৱাইছো 5 আছে ভিতৰত হ'ব 5 টো 9 টো বাহিৰত দশমিক দি 0 আহিল এতিয়া 9 5 গুণ 45 বিয়োগ কৰিলে 5 আৰু এটা 0 আহিল 9 5 গুণ 45 বিয়োগ কৰিলে 5 0 এটো একে ওলাই থাকিব মানে এনসাৰটো হ'ব 0.555 তো ডট 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 তাৰ মানে এটো ওলাই থাকিব ইয়াতে কিমান আছে ইয়াতো একে আছে গতিকে সত্য তাৰপিছত 6 নম্বৰটো কৰি দিছো আৰু এটা
19.438 equal to 19 plus 4 by 10 plus 3 by 100 plus 8 by 1000. ইয়াতে আমি সত্যাপন কৰিবলৈ হলে ৰাইট হ্যান্ড সাইডটো লৈছো প্ৰথমে তাৰ পিছত এইটোক আমি দশমিকত প্ৰকাশ কৰিলো এটো 19 নামিল তো 4 by 10 মানে 0.4 3 by 100 মানে 0.03 8 by 1000 মানে 0.008 এতিয়া এইকেইটা যোগ কৰিলে কিমান পাম 19 ইয়াতে যোগ কৰি দেখাইছো সো 19 টো গোটা সংখ্যা ইফালে বহিব 0.4 ইয়াতে থাকিল 0.03 0.008 এনে দৰে বহাই যোগ কৰিব লাগে তে 8349119 মানে 19.438 লেফট হ্যান্ড সাইড মিলি গৈছে গতিকে ই সত্য এনে দৰে বাকি কিটা কৰি চাবা এতিয়া আমি আৰু লাষ্ট এটা অনুশীলনী আছে 2e ইয়াৰে চাৰিটা অংক আছে লসাগু আৰু গসাগু উলিওৱা আমি এইটো চেপ্টাৰতে ভগ্নাংশৰ লসাগু আৰু গসাগু উলিওৱা পাই আহিছো এতিয়া আমি কৰিব লাগিব দশমিকৰ লসাগু আৰু গসাগু আমি কি কৰি আমি প্ৰথমতে মনত পেলাব লাগিব ফৰ্মুলাটো কি আছিল ইয়াতে মই লিখি দিছো লসাগু উলিওৱা ফৰ্মুলাটো আছিল লব বিলাকৰ লসাগু ডিভাইডেড বাই হৰ বিলাকৰ গসাগু আৰু গসাগুটো আছিল লব বিলাকৰ গসাগু ডিভাইডেড বাই হৰ বিলাকৰ লসাগু এতিয়া আমি এই দশমিকৰ অংক কেইটা আমি কি কৰিম ভগ্নাংশলৈ লৈ যাম ভগ্নাংশ লৈ যায় আগৰ দৰে আমি কৰি লম ঠিক আছে প্ৰথমে মই অনুশীলনী 2e 1 ৰ 2 নম্বৰটো লৈছো ইয়াতে আছে 5.5 আৰু 0.75 প্ৰথমে আমি এই দুটা দশমিক সংখ্যা ভগ্নাংশত লৈ যাম গতিকে ভগ্নাংশত নিলে এটাৰ আগত দশমিক আছে গতিকে 10 এৰে ডিভাইড হ'ব প্ৰথমে 10 এৰে ডিভাইড দিছো পিছত এটো 10 টো ইনটু দিয়াৰ কাৰণটো মই পিছত কৈ আছো প্ৰথমে এটো 10 এৰে ডিভাইড দিলো তাৰ পিছত এইটো দুটাৰ আগত দশমিক আছে গতিকে 100 দি ডিভাইড হ'ব এতিয়া ইয়াতে ওলাইছে 10 ইয়াৰ হৰত আছে 10 আৰু এইটো ভগ্নাংশৰ হৰত আছে 100 10 আৰু 100 হৰ দুটা বেলেগ বেলেগ আমি হৰ দুটা একে কৰি লম সেইভাবে এই 10 ৰ লগত 10 ইনটু দিছো আৰু তলত ইনটু দিলে ওপৰতো দিব লাগিব গতিকে তলে ওপৰে 10 10 ইনটু দিছো তেতিয়া কি পালো 550 divided by 100 আৰু এটো হল 75 by 100 একে একে হল এতিয়া আমি এই ভগ্নাংশ দুটাৰ পৰা লসাগু আৰু গসাগু উলাম প্ৰথমতে আমি উলিয়াব লাগিব ভগ্নাংশ দুটাৰ লব দুটা কি কি লব দুটা হৈছে ওপৰত দুটা 550 আৰু 75 এই দুটাৰ আমি লসাগু উলাম প্ৰথমে ইয়াৰ উৎপাদক উলিয়ালো 5522 আৰু 75 ৰ উৎপাদক 5 into 5 into 3 এতেকে লব দুটাৰ লসাগু হ'ব এই দুটাৰ পৰা এটা 5 এই দুটাৰ পৰা এটা 5 আৰু এটো 22 আৰু 3 ইনটু কৰিলে পাম 1650 হেদৰে লব দুটাৰ গসাগু কি কি হ'ব যে দুটা কমন আছে এইটো কমন আছে আৰু এইটো কমন আছে দুটা 5 5 into 5 5 into 5 25 এতিয়া আমি আকৌ এই ভগ্নাংশ দুটাৰ হৰ দুটা কি কি হয় 100 আৰু 100 গতিকে হৰ দুটাৰ লসাগু কি হ'ব যেহেতু একে আছে লসাগু 100 এ হ'ব আৰু গসাগু 100 এ হ'ব একে একে গতিকে লসাগু গসাগু একে হ'ব এটাকে নিৰ্ণয় লসাগু মানে এই ভগ্নাংশ দুটাৰ লসাগু কি হ'ব লব বিলাকৰ লসাগু কিমান পাইছো আমি লব বিলাকৰ লসাগু পাইছো 1650 divided by হৰ বিলাকৰ গসাগু 100 তাৰ মানে 1650 divided by 100 এতিয়া এইটো দশমিকত লৈ গলে দুটা শূন্য আছে তাৰ মানে দুটাৰ আগত দশমিক এইটো 16.50 ঠিক সেইদৰে নিৰ্ণয় গসাগু কি হ'ব লব বিলাকৰ গসাগু divided by হৰ বিলাকৰ লসাগু লব বিলাকৰ গসাগু কি পাইছো 25 আৰু হৰ দুটাৰ লসাগু পাইছো 100 25 by 100 তাৰ মানে দুটাৰ আগত দশমিক 0.25 এনেকে উলিয়াই ললে হল বাকিখিনি প্ৰসেস একে হয় অকল প্ৰথমে এইখিনি আমি দশমিকখিনি উঠাই লৈ ভগ্নাংশত লৈ যাব লাগিব আৰু হৰ দুটা একে কৰিব লাগিব বাকি এইখিনি তোমালোকে আগতে পাই আহিছা হেদৰে তোমালোকে বাকি কিটা কৰিব পাৰা আৰু বাকি তিনটা আছে মই আৰু এটা কৰি দিছো তিনিটা থাকা এটা কৰি দিছো ইয়াতে আছে 1.25 2.5 আৰু 62.5 ইয়াতে প্ৰথমে দশমিক উঠাই ললো ইয়াতে দুটাৰ আগত আছে 100 দি ডিভাইড ইয়াতে 10 দি ডিভাইড ইয়াতে 10 দি ডিভাইড
একে কৰিবলৈ হ'লে 100 বনাম আমি গোটেইকেইটা ইয়াতেও তলে ওপৰে 10 ইনটু দিলোঁ ইয়াতেও তলে ওপৰে 10 ইনটু দিলোঁ গতিকে ইয়াতে পালোঁ 250 by 100 ইয়াতে পালোঁ 6250 divided by 100 এতিয়া এই তিনিটাৰ পৰা আমি লসাগু আৰু গসাগু উলিয়াম প্ৰথমে এই তিনিটাৰ লব তিনিটা কি লিখি লৈছোঁ 125 250 আৰু 6250 এইকেইটাৰ উৎপাদক উলিয়াই ললোঁ এতিয়া আমি লসাগু উলাম লব তিনিটাৰ লসাগু হৈছে 5552 এইটো 5552 আৰু এক্সট্ৰা কি আছে 5 আৰু 5 5 আৰু 5 গোটেইকেইটা হ'ব পূৰণ লসাগুৰ ক্ষেত্ৰত 6250 আৰু গসাগু কিমান হ'ব কি হ'ব তিনিটাতে কমন থকা এটা দুটা তিনিটা 5 তাৰ মানে 125 তাৰ পিছত আমি বাকিখিনি একে ধৰণে হৰ তিনিটা ক্ৰমে লিখিলো 100 100 100 হৰ তিনিটাৰ লসাগু 100 গসাগু 100 এতেকে নিৰ্ণয় লসাগু হ'ব লব বিলাকৰ লসাগু পাইছো 6250 ডিভাইডেড বাই হৰ বিলাকৰ গসাগু 100 আছে গতিকে দুটাৰ আগত দশমিক 62.50 ঠিক সেইদৰে গসাগু হ'ব লব বিলাকৰ গসাগু ওলাইছে আমাৰ 125 আৰু হৰ বিলাকৰ লসাগু হৈছে 100 তাৰ মানে দুটাৰ আগত দশমিক 1.25 এইটোৱে এনসাৰ ইয়াতে তোমালোকৰ 2 নম্বৰ অধ্যায় শেষ পাল ইয়াৰে বাকি দুটা আছে 1 নম্বৰটো আৰু 4 নম্বৰটো তোমালোকে হোমৱৰ্ক কৰিবা আৰু 2 ডিৰ এই পূৰণ কৰা হৰণ কৰা এইকেইটা কৰি কেনে মোক দেখুৱাবা ঠিক আছে